নমস্কাৰ, গুড মৰ্ণিং। মই পলাশ। আপোনালোকে চাই আছে পলাশ আছাম। নিশ্চয় গমেই পাইছে অসম আৰক্ষীত বহুতখিনি পদ খালী হ'বলৈ গৈ আছে। তেওঁলোকে সেই খালী থকা পদসমূহ ফিল আপ কৰিব হ'লে তেওঁলোকে নতুন ৰিক্ৰুটমেণ্ট, নতুন ভেকেঞ্চি বা ফিজিকেল এক্সাম সেইবিলাক পাতিবলৈ গৈ আছে। তো আমাৰ যিহেতু অসম আৰক্ষীত বা আছাম কামাণ্ডোত প্ৰথমে ফিজিকেল হ'ব। তো ফিজিকেলত কি আছে, যদি আছাম পুলিচ ABUB কনষ্টেবল তেওঁলোকৰ হয়, তেওঁলোকৰ সেই 3200 মিটাৰ ৰানিং হ'ব, প্ৰায় 14 মিনিট টাইম দিব। লগতে লং জাম্প এক্সিলেণ্ট 16 ফুট 6 ইঞ্চি থাকিব। লগতে যদি AB কনষ্টেবল হয় 14টা চিন আপ মাৰিব দিব। তেতিয়া আমাৰ ফিজিকেল টেষ্টটো যদি সেইবিলাক কোৱালিফাই হয় বা পাছ কৰে, তেওঁলোকে কাটঅফত চিলেকশ্যন হৈ এক্সাম দিবলৈ পাব। আৰু লগতে আছাম কামাণ্ডো ফিজিকেল হ'লে সেই 4.8 কিলোমিটাৰ লং জাম্প 17.5 ফুট 14টা চিন আপ, লগতে 100 মিটাৰ আছে ৰানিং, গমেই পাইছা। তাৰপিছত তেওঁলোকৰ সেই মেডিকেল ডকুমেণ্ট এক্সাম। আছাম কামাণ্ডোত একচুৱেলি এক্সাম নহয়, এইটো মৌখিক এটা 20 মাৰ্কৰ সেই অৰেল ভাইভা হ'ব। তো তাৰপিছত মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু আমাৰ যিহেতু এতিয়া আগন্তুক ABUB বহুতখিনি পদ খালী হৈ আছে। লগতে আছাম কামাণ্ডো CM ছাৰে দিম বুলি কৈছে। লগতে অসম বন বিভাগ চাকৰি, আছাম ফৰেষ্টৰ নিউ ভেকেঞ্চিও আহি আছে। তোমালোকে সাজু হৈ থাকা। এইটো মোৰ ইনষ্টা ID হয়। মোৰ এটা ইউটিউব চেনেল আছে পলাশ আছাম, তাত গৈ ছাবস্ক্ৰাইবটো কৰি ল'বা।